Hello everyone, welcome to Saya's Kitchen. আজি মই মোৰ খুব এটা প্ৰিয় ডিশ আপোনালোকৰ আগত দেখুৱাব বিচাৰিছো। ডিশটোৰ নাম হৈছে খট্টা মিঠা কাসুন্দি চলে। তাৰ কাৰণে মই লৈছো কাবুলীবোৰ খুব ভালদৰে বইল কৰি লৈছো। বইল কৰোঁতে মই হালধি আৰু নিমখ দিছো। হালধি দিয়াটো প্ৰয়োজন হয় কাৰণ আমি পিছলৈ হালধি এড নকৰো। আৰু লৈছো মই কাসুন্দি লৈছো মই গ্ৰীণ চিলি লৈছো। আপোনালোকে বেলেগ বেলেগ ফ্লেভাৰৰো পাব বজাৰত। টমেটো সস লৈছো, নিমখ, গৰম মছলা, পিঁয়াজ মই এনেদৰে দীঘলীয়া কৰি কাটি লৈছো, চিলি ফ্লেক্স এইটো বহুত বেছি মই ইউজ নকৰোঁ, আদা লৈছো। আপোনালোকে যেনেধৰণে বিচাৰে তেনেধৰণে কাটি ল'ব পাৰে, দীঘলীয়া কৰি হওক লাগিলে সৰু কৰি। আৰু ইয়াত লৈছো মিট মছলা আৰু লগতে লৈছো কাজু আৰু কিচমিচ। আহক এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া ইয়াতে মই 2.5 চামুচৰ জোখাৰে মই তেল দিছোঁ আৰু এই তেলখিনিতে গোটেই মছলাখিনি প্ৰথমতে ভাজি ল'ম। মোৰ এই তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াতে মই 1/2 স্পুন চেনি দিম। ইয়াতে মই গৰম মছলা দিছোঁ 1 টেবল স্পুন আৰু মিট মছলা দিছোঁ 1 টেবল স্পুন। নিমখ নিজৰ টেষ্ট অনুসৰি দি ল'ব আপোনালোকে। আৰু ইয়াতে দিম মই কাজু আপোনালোকে যদি খাই ভাল পায় বহুত বেছি দি ল'ব পাৰে। তেনেদৰে কিচমিচো দিব পাৰে আপুনি নিজৰ পচন্দৰ মতে। অলপ স্পাইচি হ'বৰ কাৰণে মই ইয়াতে চিলি ফ্লেক্স এড কৰিছোঁ। কাজু আৰু কিচমিচখিনি একেবাৰে ডিপ ফ্ৰাই নকৰিব। এতিয়া ইয়াতে মই 2 চামুচ টমেটো সস দিম। আৰু লগতে মই 2 চামুচ কাসুন্দি দিম। কাসুন্দিটো বহুত ষ্ট্ৰং হয়, সেইকাৰণে আপোনালোকে বহুত বেছিও নিদিব। এতিয়া মই ইয়াতে 1/2 কাপ পানী এড কৰিম ভালদৰে মছলাখিনি সিজিবৰ কাৰণে। এয়া দেখিছে পানীখিনি শুকাই গৈছে, মছলাখিনি ভালদৰে সিজিছে। চ' এতিয়া আমি ইয়াতে চলেখিনি এড কৰিম। এই ডিছটো আচলতে মই মোৰ এজন খুব ভাল বন্ধুৰ ঘৰত ঈদত যাওঁতে খাইছিলোঁ। তেখেতৰ মই নামটো ল'ব বিচাৰিছোঁ, অনু শেখ। ফেশ্বন ডিজাইনাৰ প্লাছ মেকআপ আৰ্টিষ্ট হয়। খুব ভাল লাগিছিল মোৰ এই ডিছটো আৰু মই মোৰ নিজৰ বাৰ্থডেটো বনাই খাইছোঁ আৰু সকলোৱে ভাল লাগিছে বুলি কৈছে এই ডিছটো খাই। চ' ভাবিলোঁ আপোনালোকৰ লগতো মই এই ডিছটো শ্বেয়াৰ কৰোঁ। এই ডিছটো আপোনালোকে ছাইড ডিছ হিচাপে ল'ব পাৰে, খুব ভাল পাব খাই। আপোনালোকে বনাই চাবচোন এবাৰ। আৰু এতিয়া আমি এনেদৰে অলপ সময়ৰ কাৰণে সিজাই থাকিম। দেখিছে ন অলপ পানী নিচিনা আছে। চ' যোনটো ষ্টিকিনেছ আছে এইটো আঁতৰি যোৱালৈকে আমি অলপ দেৰি সিজাই থাকিম। দেখিছে ইয়াৰ পানীখিনি নাইকিয়া হৈ গৈছে। এয়া দেখিছে খট্টা মিঠা কাসুন্দি চলে তৈয়াৰ হৈ গৈছে।
এবাৰ ট্ৰাই কৰি চাব ইয়াৰ যোনটো খাট্টা মিঠা এটা টেষ্ট আহে খুবেই ভাল পাব আপোনালোকে আৰু মোৰ এই ডিছটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব